হাঁহি আছে মানে তই বুজি পোৱা নাই নাই বুজা ঐ আমাৰ সেই নন্দৰাজৰ কিহে পালে কচোন কি পালে কিহে পালে মানে গমেই পোৱা নাই এই হেৰি বয়সত আকৌ বোলে সেইটো কথা হাঁহিবলগীয়া কথা নেকি সেইটো মনত আনন্দহে কৰিব লাগে আনন্দ কাৰণেতো হাঁহিছো কৰিবলৈ হ'লে এইটো হাঁহিব লাগিব কামত ধৰ কিন্তু দেই নহয় নহ'লে মিঠাই কিন্তু খাব লাগিব মানুহ গোপৰাজ দেৱগণ কওক গোপৰাজ আজি মোৰ যোৱা ৰাতি পত্নীৰ এটি পুত্ৰ সন্তান জন্ম হোৱাত যি আনন্দ পতা হৈছে তাত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে তোমালোক সকলোৱে চকু দিবা আপুনি নিশ্চিন্তে থাকক একদম আপুনি চিন্তাই কৰিব নালাগে আমি কৰিম নহয় মই আছো নহয় আমি সকলোবিলাক কৰিম হয় গোপৰাজ গোপৰাজ মহাৰাজ ৰাণী দেৱসকলে মোৰ সোণপুতলিৰ বিষয়ে কি ক'লে কিনো ক'ব আৰু এই ইয়াকেই ক'লে যে বুঢ়া কালত যশোদা ৰাণীয়ে ল'ৰা পাই গা 7খন কৰিছে এনেই বুঢ়ী নাচনি তাতে আকৌ নাতিয়ে কৰিবি কি কোৱা বাৰু চুপতিখন নকৰিবচোন মহাৰাজ সঁচাকৈয়ে কওকচোন মোৰ সোণপুতলিৰ বিষয়ে কি ক'লে এইয়া বাচাকনহঁতৰ জীৱন কুণ্ডলী মোৰ হাতত দি থৈ গৈছে তোমাৰ সোণপুতলীৰ নাম থলে শ্ৰী কৃষ্ণ আৰু ৰোহিণীৰ পুত্ৰৰ নাম থলে বলোৰাম তোমাৰ কেনে লাগিছে বাৰু ৰাণী আয়ৈ দেহি কিয়নো ভাল নালাগিব একেটা ঠাৰিতে দুপাহ গোলাপ ফুলৰ নিচিনাকৈ বাচাহত ডাঙৰ দীঘল হ'ব মহাৰাজ ৰাণী এতিয়া মই ভিতৰলৈ যাওঁ ভাল বাৰু বাচাহতক চাবলৈ মানুহৰ জুম বান্ধিছে শুনা ৰাণী বাচাকনহঁতক চাবলৈ অহা প্ৰত্যেককে তুমি এযোৰ নতুন কাপোৰ দান কৰিবা আৰু সকলোৱে যাতে লবণো পৰমাণু খাই যাব পাৰে তাৰ বাবে তোমালোকে চিন্তা নকৰিব আহিছে আহিছে কিন্তু কাজিয়া লাগিছে আহিছে কিন্তু দেই আহিছে কিন্তু দেই কাজিয়া নকৰিব নহয় ঘৰত দিলাকে লাগি থাকক এইটো দিব লাগে হ'ব বাৰু জ্বলা বটা এইফালে দিয়ক মই থৈ দিওঁ বৰ ভাল পালো দেই তোমালোক যে আহিলা দিয়া এইফালে তোমালোকে ইমান কষ্ট নকৰাকনো হয় মানুহকেইজন অহাহেঁতেন আমি নথৈ আনন্দিত হ'লহেঁতেন আমাৰ হ'ব এতিয়া বলক এতিয়া যোৱা তোমালোক ভিতৰলৈ গ্ৰহণ কৰি যাব আশীৰ্বাদ কৰা দি যোৱা
যোৱা ব'লক আইতা ব'লক পোনাকণৰ নাম হ'ল শ্ৰীকৃষ্ণ 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 ব'লক ব'লক দুলু ব'লক ব'লক নিছো ব'লক আয়ো দেহি আই দেখোন উপবালক বহুত আহিছে কিন্তু দেই যোৱা তোমালোক আগবাঢ়ি যোৱা আমিয়ে যাওঁ
ভাল কৰিলা আহিলা এতিয়া তোমালোক ভিতৰলৈকে যোৱা ভিতৰলৈ ব'লা ভিতৰলৈ তোমালোকে খোৱা লৈ যোৱা ব্যৱস্থা কৰিবা ব'লা এই তৰুৱা সুদাম এই গোপৰ বালকসকলক খোৱা ব্যৱস্থা ব্যৱস্থা কৰিম কৰিবা বলো এই মই গোটেইসকলক খুৱাম তই বালকসকলক খুৱাবি দেই সেইটোতো আৰু মই গমেই পাইছোঁ মানে জানোৱেই আৰু নহয় তোমালোক বহা দেই তোমালোক বহা দেই অকমানি হাতখনত পৰাই নাই আৰু দিন দেই খোৱা খোৱা বাচাহঁত পেট ভৰাই খোৱা পেট ভৰাই খোৱা দেই আশীৰ্বাদ ভাগি দি থৈ যাবা আৰু আমাৰ পোনা খোৱা আৰু সকলোৱে খোৱা খোৱা তই খোৱা ভিতৰত বাচাহঁত পেট ভৰাই খোৱা তোমালোকে আৰু দিম নেকি আৰু আহিব নহয় অতিথিলে মই অকণমান গোপীহঁতক খাব লৈ আহোঁ নেলাগে অকল গোপী খবৰ লোৱাতহে ব্যস্ত বাচাহঁত তোমালোকৰ খোৱা হ'ল যদি এতিয়া সকলোটি নিজ নিজ ঘৰলৈ ঘূৰি যোৱা খোৱা সকলোৱে খোৱা তোমালোকৰ আইসকলেও চিন্তিত হ'ব নহয় হ'লনে বাৰু ব'লা এতিয়া গৃহা অভিমুখে যাত্ৰা কৰা তোমালোক ভাল বাৰু মাজে সময় আহি থাকিব চাব আমালোক খাজিয়া নকৰিব বুঢ়া বুঢ়ী মৰম চা মই অকণমান ধৰি দিওঁ নেকি পাৰিব ধৰিব নেকি এতিয়াও হল দে তোৰ বেলেগ ডিউটি আছে এটা কাজিয়া নকৰিব যা আইসকল খালে বোলে সুন্দৰকে তোমালোকে খালা ন খালে নে বাৰু
দুধৰ গোপীসকল সকলোৱে খালানে? গোটেইখনে একেবাৰে আগুৰি ধৰিছে হ'ব হ'ব। আপোনাৰ কাৰণে কষ্ট পাব আয়ো চাচোন কেনেকৈ কৈছে ইমান মৰমকৈ কৈছে আয়ো নালাগে নালাগে ঘৰত নিজৰ টিকেট লগাগে এজনী চাই এজনী গোপীসকল তোমালোকে মাজে মাজে এইভাগে আহি থাকিবা দেই মাজে মাজে আহি থাকিবা মাজে মাজে আহি থাকিবা দেই চাই থাকোঁতে সময় প্ৰায় গধূলি হ'ল বাছাখনক তুমি ইয়াতে হোৱাই ধূপ ধূনা লগাকৈ যোৱা তেতিয়াহ'লে দুপৰাত আমিও নিজৰ নিজৰ কামত লাগো যোৱা বল বল বল